Hello friends, good afternoon to all of you and welcome to my YouTube channel Any Vlogger. To আজি এটা নতুন ব্লগ ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো friends. তো আজি আপোনালোকক দেখাবলৈ লৈ আহিছো তিতাবৰৰ ঠেঙাল মিউজিয়াম. তো মই কোনোদিনে মানে আহি পোৱা নাছিলো ঠেঙাল মিউজিয়াম. তো আজি মই প্ৰথম চাবলৈ গৈ আছো ঠেঙাল মিউজিয়ামখন কেনেকুৱা দেখিবলৈ. লগতে ময়ো চাম আৰু আপোনালোকেও চাব তেনেহ'লে আহক এতিয়া আগবঢ়ো আৰু নিশ্চয় আপোনালোকে নিশ্চয় আপোনাৰ বেনাৰ নিশ্চয় দেখিছে আপোনালোকে চাওক ফ্ৰেণ্ডছ ৱেলকাম আপোনাৰ ঠেঙাল মিউজিয়াম তিতাবৰ আৰু যোনটো আপোনাৰ যেহেতু আমি যোৰহাট টাউনৰ পৰা আহি আছোঁ এতিয়া ৰাইট চাইডে যোন ৰাস্তা সোমাইছে এইফালে ওলাব আপোনাৰ ঠেঙাল মিউজিয়াম আপোনাৰ ঠেঙাল কছাৰীসকলৰ আপোনাৰ জনজাতীয় মানে আপোনাৰ মিউজিয়াম হয় ফ্ৰেণ্ডছ তো এইখন এতিয়া দেখাবলৈ লৈ আছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ যিহেতু আজি গাইড লৈ আহিছোঁ মা পাপা সকলোৱে আহিছোঁ আমি চাবলৈ তেনেহ'লে আহক চাওঁ এতিয়া তো ফ্ৰেণ্ডছ এইটো ৰাস্তা নিশ্চয় দেখিছে অলপমান আগুৱাই গ'লে পাবগৈ তিতাবৰ টাউন মানে চহৰখন পাবগৈ আৰু তিতাবৰ টাউন নাপাওঁতে ৰাইট চাইডে ৰাস্তা গৈছে সেইটো ৰাস্তা ওলাইছে আপোনাৰ ঠেঙাল মিউজিয়াম তো ফ্ৰেণ্ডছ এতিয়া নিশ্চয় আগত গাড়ী দেখিছে আমাৰ গাড়ীখন I-20খন এতিয়া মা পাপা আৰু মই একেলগে আহিছোঁ ঠেঙাল মিউজিয়াম চাবলৈ এয়া দেউতা লৈ আহিছে আমাক কেনেকুৱা লাগিব চাবলৈ ভাল লাগিব নিশ্চয় প্ৰথম আহিছোঁ হয় নাই ভাল লাগিব এইফালে মা আছে পিছফালে এয়া বহি এয়া হাই দিছে চাওক আহক এতিয়া বেছি ধেমালি হৈছে বেছি ধেমালি কৰাটো ভাল নহয় আহক আমি এতিয়া আগবাঢ়িছোঁ গাড়ীত সোমালোঁ বলক ঠেঙাল মিউজিয়াম তো ফ্ৰেণ্ডছ আহি পোৱা যেন লাগিছে হয় নিশ্চয় এতিয়া আহি পাইছোঁ এয়া গেট দেখিছে আপোনালোকে হয় ফ্ৰেণ্ডছ এতিয়া আমি আহি পাইছোঁ আপোনাৰ তিতাবৰৰ ঠেঙাল মিউজিয়াম গেট নিশ্চয় দেখিছে দুখনকৈ গেট আছে নিশ্চয় এখন আপোনাৰ ইন আৰু এটা নিশ্চয় আউটৰ কাৰণে গেট বনাইছে আৰু ধুনীয়াকৈ সজাইছে নিশ্চয় ফ্ৰেণ্ডছ দেখিছে এয়া হৈছে গেটৰ ওচৰতে ৰাখিলোঁ ফ্ৰেণ্ডছ তো আপোনাৰ যিহেতু এইটো মানে গেট তলা মৰা আছে মানে লক কৰি থোৱা আছে তো এইকাৰণে ৰাখিছোঁ আৰু যিহেতু ছায়া পৰি আছে এইটো গেটটোৰ ওচৰতে ফ্ৰেণ্ডছ আমি এতিয়া টিকট কাটিবলৈ লাইনত লাগিছোঁ এয়া আপোনাৰ টিকট কাউণ্টাৰ ফ্ৰেণ্ডছ আপোনাৰ পাৰ পাৰ্চন তাৰমানে আপোনাৰ 50 ৰুপিজকৈ আপোনাৰ টিকট লয় আমি যিহেতু 3জন আছোঁ তো টোটেল 150 ৰুপিজকৈ লৈছে ফ্ৰেণ্ডছ গুটকা এণ্ড ষ্টিক ফুডছ এনেকুৱা চুইংগাম জাতীয় বস্তু ইয়াত মানে খোৱা নিষেধ লগতে গুটখা খোৱা নিষেধ যদি আপোনালোকে মিউজিয়াম চাবলৈ আহে এয়া প্ৰথমতে আপোনাৰ আমাৰ প্ৰাক্তন স্বৰ্গীয় তেওঁ বৰ্তমান শ্ৰীযুত অতুল গগৈ দেৱে আপোনাৰ ডাঙৰীয়া তেখেতে আপোনাৰ আধাৰশিলা স্থাপন কৰিছিলে 2014 চনত আপোনাৰ 9 তাৰিখ আপোনাৰ ফেব্ৰুৱাৰী মাহটো আছিলে মাননীয় মুখ্যমন্ত্ৰী তেওঁ স্থাপন কৰিছিলে আধাৰশিলা শুভ উদ্বোধন কৰিছিলে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আপোনাৰ 2020 চনত 11 তাৰিখ তাৰমানে ডিচেম্বৰ মাহত কৰিছিলে আপোনাৰ এই ঠেঙাল মিউজিয়াম আহক ভিতৰলৈ সোমাই গৈ আছোঁ ফ্ৰেণ্ডছ আমি এতিয়া ভিতৰলৈকে সোমাই গৈ আছোঁ আৰু আপোনালোকক ভিতৰ ভাগখন দেখুৱাম আহক এয়া হৈছে ঠেঙাল মিউজিয়াম আজি আহিছোঁ মই চাবলৈ সঁচাকৈ এয়া চাওক আপোনাৰ লিফ্টৰ ফেচিলিটি আছে চাওক যদি আপোনালোকে ওপৰলৈ যায়
আৰু ফ্ৰেণ্ডছ আপোনাৰ লিফ্টত গ'লেতো একো নেদেখিম হয় নাই ফ্ৰেণ্ডছ চ' আমি এতিয়া উঠি গৈ আছোঁ ওপৰলৈকে আৰু চাওক ফ্ৰেণ্ডছ আপোনাৰ চিৰিত যোনটো আপোনাৰ ৰেলিং লগোৱা আছে আপোনাৰ এই ৰেলিঙত আপোনাৰ প্ৰতিটো তাৰমানে আপোনাৰ জনজাতীয় অসমৰ প্ৰতিটো জনজাতীয় আপোনাৰ নৃত্যৰ আপোনাৰ ধুনীয়াকৈ ফটো তেওঁলোকে ধুনীয়াকৈ লগাই থৈ এতিয়া আপুনি নিশ্চয় দেখিছে চাগে তো আহকচোন আমি এতিয়া আগবাঢ়িছোঁ আগলৈ আৰু চাওক আপোনাৰ লেফ্ট চাইডে ধুনীয়াকৈ সৰু সৰু জাপি লগাই দিছে ধুনীয়াকৈ সজাই বহুত ভাল লাগিছে কিন্তু আহকচোন আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু ওপৰত আছে আপোনাৰ ঠেঙাল কছাৰী আপোনাৰ সংগ্ৰহালয় মানে আপোনাৰ মিউজিয়ামটো আছে তো ফ্ৰেণ্ডছ চাওক এই আপোনাৰ নিশ্চয় দেখিছে আপোনাৰ চেপা হয় বহুত ধুনীয়াকৈ তেওঁলোকে সজাইছে আৰু গছৰ পাত যেনেকুৱা পাতৰ ডিজাইনত মানে চেপাবোৰ ৰাখিছে আৰু বহুত ধুনীয়াকৈ তেওঁলোকে সজাইছে এতিয়া আমি ওপৰলৈকে উঠি আহিলোঁ আপোনাৰ ঠেঙাল মিউজিয়ামটোৰ আৰু সেই ওপৰতে আপোনাৰ সেই মিউজিয়াম মানে আপোনাৰ ঠেঙাল কছাৰী যোনটো মিউজিয়াম সেই মিউজিয়ামটো আছে আপোনাৰ ফ্ৰেণ্ডছ আৰু আপোনাৰ নিশ্চয় আগত দেখিছে আছে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ আপোনাৰ ফটো ধুনীয়াকৈ লাগি আছে আপোনাৰ মেইন দুৱাৰৰ কিনাৰতে আৰু ফ্ৰেণ্ডছ আপোনাৰ মিউজিয়ামটোৰ ভিতৰত আপোনাৰ কোনো আপোনাৰ ফটোগ্ৰাফী আৰু ভিডিঅ' কৰাৰ কোনো এলাউ নাই তো সেইকাৰণে মই নকৰিলোঁ যিহেতু তাত পাৰ্মিশ্যন নাই সেইকাৰণে তো বাহিৰৰ ভাগ যিমান পাৰোঁ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তেনেহ'লে আহক চাওঁ এতিয়া সকলোৱে হাই কৰি দিয়ক হাই তোমালোকে ক'ৰ পৰা আহিছা যোৰহাট ঢলাজানৰ পৰা আহিছা ভাল লাগে ঢলাজান ঠিক আছে থাকা অঁ ফ্ৰেণ্ডছ যিহেতু আপোনাৰ ঠেঙাল মিউজিয়ামৰ যোনটো আপোনাৰ ভিতৰ ভাগ সেই ভিতৰ ভাগটো আপোনাৰ ফটোগ্ৰাফীৰ লগতে ভিডিঅ' কৰা এলাউ নাই তো আমি ভিতৰত গৈ ধুনীয়াকৈ চাই আহিলোঁ ফ্ৰেণ্ডছ তাতে আপোনাৰ বিশেষকৈ খেতিয়কসকলে মানে ঠেঙাল কছাৰী লোকসকলৰ আপোনাৰ কি আপোনাৰ সঁজুলি ব্যৱহাৰ কৰিছিলে খেতি কৰাৰ সময়ত তাত ধুনীয়াকৈ আপোনাৰ সজাই ধুনীয়াকৈ দেখাই থৈ দিছে ধুনীয়াকৈ ফ্ৰেণ্ডছ আৰু লগতে আপোনাৰ আগতে মানে ঠেঙাল কছাৰী লোকসকল আগত কেনেকুৱা আছিলে সেই ধুনীয়া জুপুৰি ঘৰ বনোৱা গঁৰালৰ পৰা আদি কৰি আপোনাৰ ধানৰ ভঁৰাল ধুনীয়াকৈ আপোনাৰ তেওঁলোকে সজাই ৰাখিছে ভিতৰৰ ভাগটো ফ্ৰেণ্ডছ আপোনালোকে নিজে আহি গম পাব কেনেকুৱা লাগে একদম অৰিজিনেল যেন লাগে তাৰমানে ফ্ৰেণ্ডছ তাত ধুনীয়াকৈ আপোনাৰ কিছুমান দামী বুলি কয় যে আপোনাৰ পুতলা যে একদম তেনেকুৱা ধৰণৰ ককা আইতা থকা তাৰমানে এনেকুৱা পুতলা ধুনীয়াকৈ সজাই ৰাখিছে ভিতৰখন ভাল লাগে তাৰমানে ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আহি ভাল পাব আৰু আপোনালোকে ভালকৈ আপোনাৰ নলেজটো পাব আৰু তাৰমানে ফ্ৰেণ্ডছ ঠেঙাল কছাৰী আগত কেনেকুৱা আছিলে ফ্ৰেণ্ডছ ঘৰৰ পৰাই আপোনাৰ ভইচ অভাৰ কৰিব লগা হৈছে কাৰণ তাত মানে গান বজি আছিলে অসমীয়া গান আপোনাৰ কপিৰাইট লাগি যাব তো সেইকাৰণে ফ্ৰেণ্ডছ অলপকৈ তাৰমানে আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক লগতে ভইচ অভাৰ কৰিবলগীয়া হৈছে তো এতিয়া বৰ্তমান খেলা স্থানলৈকে গৈ আছোঁ আৰু ফ্ৰেণ্ডছ ইয়াত আগত দেখিব ইয়াত আছে আপোনাৰ বাম্পাৰ কাৰ বুলি কয় আচলতে এই আপোনাৰ গ' কাৰ্ট নিচিনাই মানে একদম পাক মাৰিব এনেকৈ ড্ৰিফটিং মৰা নিচিনাই গাড়ী ড্ৰিফ্ট কৰা নিচিনাকৈ আপোনাৰ ফিলিংছটো আপোনালোকে পাব ইয়াতে আপোনাৰ তো ফ্ৰেণ্ডছ এয়া হৈছে আপোনাৰ বাম্পাৰ কাৰৰ আপোনাৰ খেলা আপোনাৰ জেগা আৰু ফ্ৰেণ্ডছ তো অলপমান আগুৱাই গ'লে আপোনাৰ এইটো চাইডে আছে ভূতৰ ঘৰ বুলি কয় একদম মানে আৰু ৰিয়েল ভূতৰ ফিলিংছ দিব তাৰমানে ফ্ৰেণ্ডছ একদম বেকগ্ৰাউণ্ড মিউজিকটো তাৰমানে ভূতৰ চাউণ্ড দিব ভয় লগাকৈ এনেকুৱা ধৰণৰ আছে আৰু মানে ভূতৰ ঘৰ নাপাওঁতে প্ৰথমতে পাব চিনেমা 7D বুলি কয় তাৰমানে 3D 4D নাম নিশ্চয় শুনিছে আপোনালোকে এইটো আকৌ 7D বুলি কয় 7 ডাইমেনশ্যন তাৰমানে ফ্ৰেণ্ডছ 7D আছে আৰু ভিতৰত আকৌ এয়া ভিডিঅ' গেম পাৰ্লাৰ চাওক ভিতৰত এতিয়া সোমাই গৈ আছোঁ ভিডিঅ' গেম পাৰ্লাৰ আছে আহক চাওঁচোন কেনেকুৱা লাগে ফ্ৰেণ্ডছ ভাল লাগিছে দেই এনেকুৱাতো আহিছে বাৰু আগত আহিছে এইবোৰ গুৱাহাটীত নিশ্চয় আমাৰ অসমত নিশ্চয় আগতেও আহিছে কিন্তু বিশেষকৈ এইবোৰ বাহিৰ দেশত বিশেষকৈ এইবোৰ গেম থাকে খেলিব পাৰি আৰু ডাঙৰ এটা LCD স্ক্ৰীণ লাগি আছে LCD নহয় আচলতে LED স্ক্ৰীণ লাগি আছে ইয়াতে বাইক চলাব পাৰিব তাৰমানে বাইকৰ ৰেচৰ আপোনাৰ গেমৰ ছেটআপ হয় এইটো এইটো আকৌ কি হয় গম পোৱা নাই এতিয়া
ফ্ৰেণ্ডছ যিহেতু ইমান ধুনীয়া নাৰ্চাৰী আছে আপোনাৰ ঠেঙাল মিউজিয়ামৰ চাৰিকাষটোত তো অলপমান পাপাই মানে ডান্স কৰি দিলে কাৰণ মানে এনেকুৱা নাৰ্চাৰীত তাৰমানে ডান্স কৰি সঁচাকৈ ভাল লাগে আৰু ধুনীয়াকৈ চাজেও তাৰমানে ফ্ৰেণ্ডছ ভিডিঅ' কৰি দিলে তো সেইকাৰণে ডান্স কৰি দিলে মানে অলপমান পাপাই আৰু তো ফ্ৰেণ্ডছ বৰ্তমান ঠেঙাল মিউজিয়ামৰ বাহিৰ ভাগত এতিয়া বৰ্তমান খোজকাঢ়ি আছোঁ আৰু এই ঠেঙাল মিউজিয়ামটো আপোনাৰ ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল তেওঁলোকৰ দ্বাৰা আপোনাৰ এইটো তেওঁলোকে কনষ্ট্ৰাক্ট কৰিছে আপোনাৰ এই ঠেঙাল মিউজিয়াম তিতাবৰত য'ত আপোনাৰ এই আছে মিউজিয়ামটো সঁচাকৈ বহুত ভাল লাগে ভিতৰ ভাগ যেতিয়া সোমাই ফ্ৰেণ্ডছ ঠেঙাল মিউজিয়ামৰ ভিতৰ ভাগতে আপোনাৰ ধুনীয়া এখন ৰেষ্টুৰেণ্ট আপোনালোকে পাব নাম হৈছে আপোনাৰ ফেমিলি ৰেষ্টুৰেণ্ট তো আপোনালোকে আহিলে নিশ্চয় ইয়াতে সোৱাদ ল'ব পাৰে আহি তো আমিও এতিয়া সোমাইছোঁ এতিয়া আমি টেষ্ট কৰোঁ নে নকৰোঁ আমি পিছত ক'ম বাৰু আপোনালোকক কিন্তু নিশ্চয় আমি এতিয়া অলৰেডি সোমাই আহিছোঁ ভিতৰলৈকে তো এইফালে আপোনাৰ ফাষ্ট ফুডৰ ব্যৱস্থা আছে লগতে আপোনাৰ এইফালে ৰেষ্টুৰেণ্ট আছে চাওক ভিতৰলৈ সোমাই যাওঁ কেনেকুৱা ভিতৰ ভাগখন ব্ৰেড টোষ্ট চেণ্ডউইচ বাৰ্গাৰ পাস্তা ফ্ৰেঞ্চ ফ্ৰাই নাগেটছ প'ষ্ট নুডলছ টি এণ্ড কফি আছে তো ফ্ৰেণ্ডছ আমি এতিয়া খাবলৈ লৈছোঁ আমি ফ্ৰেঞ্চ ফ্ৰাইছ লৈছোঁ আৰু 3 কাপ কফি পাপাই পেলাই খাই আছে চাগে মজাকৈ হয় কেনেকুৱা লাগিছে বাৰু মাও খাই আছে